গুৱাহাটীৰ ঘৰুৱা খেলপথাৰত নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ বৃহৎ জয়। নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ হাতত 4-1 গলত পৰাস্ত চেন্নাইন এফচি। 13 পইণ্টেৰে তালিকাৰ নৱম স্থানত নৰ্থ ইষ্ট ইউনাইটেড এফচি। গুৱাহাটীৰ ঘৰুৱা খেলপথাৰত পুনৰ জয়ৰ মালা পিন্ধিলে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে। ইণ্টাৰকাচিক পৰাস্ত কৰাৰ পাছত দেওবাৰে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে 4-1 বিশাল ব্যৱধানত পৰাভূত কৰিলে চেন্নাইন এফচিক। সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত দুৰ্দান্ত হৈ পৰিল ঘৰুৱা দলৰ খেলুৱৈ। তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনৰ প্ৰথমাৰ্ধত 2-0 অগ্ৰগতি লাভ কৰে ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে। মেচৰ 5 মিনিটত আৰু 45 মিনিটৰ অতিৰিক্ত সময়ত দুটাকৈ গ'ল স্ক'ৰ কৰে নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ জয়ৰো চেম্পেৰিঅ'য়ে। ISLৰ কেৰিয়াৰত চেম্পেৰিঅ'ৰ এয়া প্ৰথমটো গ'ল। আনহাতে দ্বিতীয়াৰ্ধৰ 70 মিনিটত চেন্নাইন এফচিৰ খেলুৱৈ এল ৰেন্থলেয়ে এটা আত্মঘাতী গ'ল স্ক'ৰ কৰাৰ বাবে নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ ব্যৱধান 3-0 বৃদ্ধি পালে। কিন্তু মেচৰ 81 মিনিটত চেন্নাইন এফচিৰ হৈ এটা গ'ল স্ক'ৰ কৰি সান্তনা লভে এল ৰেন্থলেয়ে। পুনৰ মেচৰ 90 মিনিটত এল ভানলাল ভুংগায়ে কৰা এটা গ'লৰ সহায়েৰে 4-1 গলত উপনীত হয় নৰ্থ ইষ্ট ইউনাইটেড এফচি। ৰেফাৰীৰ হুইচেল বাজি উঠালৈকে গ'লৰ প্ৰত্যুত্তৰ দিব নোৱাৰিলে আলহী দল চেন্নাইন এফচিয়ে। ফলত ঘৰুৱা মাটিত ঘৰুৱা লোকৰ সমৰ্থনত বৃহৎ ব্যৱধানত জয় হয় নৰ্থ ইষ্ট ইউনাইটেড এফচি। চেন্নাইন এফচিৰ বিৰুদ্ধে জয়ৰ কৃতিত্ব অৰ্জন কৰি আনন্দিত নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ মুখ্য প্ৰশিক্ষক জুৱান পেড্ৰো বেনালি। No, but very happy for the guys. They did a great job. They took it seriously, and the result comes. It's all, we resume it in one word, is mental. When really you believe in yourself and mentally strong, and that's, you know what you do, we do it. We can win any team, and today we saw it. Chennaiyin doesn't deserve the position they have. It was a tough opponent, but today, as you say, we focused in the details, and we had many chances. We could score more, but happy for it. চলিত ISL ছিজনত এতিয়ালৈ খেলা 12খন মেচৰ ভিতৰত মুঠ 13 পইণ্ট লাভেৰে তালিকাৰ নৱম স্থানলৈ উন্নীত হ'ল নৰ্থ ইষ্ট ইউনাইটেড এফচি। ISLৰ নিজা কেৰিয়াৰত প্ৰথম গ'ল স্ক'ৰ কৰা নৰ্থ ইষ্ট ইউনাইটেডৰ খেলুৱৈ জাইৰো চেম্পেৰিঅ'য়ে লাভ কৰে মেন অৱ দ্য মেচৰ সন্মান। মেচৰ অন্তত সংবাদমেলত মন্তব্য কৰে জয়ৰো চেম্পেৰিঅ'য়ে। I feel great, of course, for my personal game, but also for the 3 points. I think we did a great job. Without the work that the team did tonight, I cannot score it, and I thank you for that. Also, I'm happy for the guys come from the bench. They did a great job. Also, Dick scored it. I'm happy for the guys don't have much minute, and also, of course, I'm very proud of my work. Finally, I scored it. Like I said before, I worked hard for that, for help the team, and the goals will come, and tonight come twice. Yeah, I'm so happy. উল্লেখ্য যে অহা 19 মে'ত ঘৰুৱা খেলপথাৰ হিচাপে গুৱাহাটীত চলিত ছিজনৰ অন্তিমখন মেচ খেলিব নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে। উত্তৰ পূবৰ ফুটবল অনুৰাগীৰ আশা পৰৱৰ্তী মেচত গুৱাহাটীৰ ঘৰুৱা খেলপথাৰত সম্পূৰ্ণ 3 পইণ্ট অৰ্জন কৰক ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে। নিউজ ডেস্ক ৰিপৰ্ট গুগল স্পৰ্টছ এনে। জু-জিটছু এৰিনাত ষ্ট্ৰেংথ, ফ'কাছ, ছেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক। জু-জিটছু, জুডো, কাৰাটে, যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ। মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা। এৰিনা পৰিয়ালত যোগদান কৰক। ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504, 8724905439, 7576865295, হাউচ নম্বৰ 25, বাইলেন 9, অপজিট ৰিলায়েন্স ট্ৰেণ্ডছ, জু ৰোড, গুৱাহাটী।